নমস্কাৰ। যে মানুহৰ যি জীৱন যাত্ৰা, যি জীৱনৰ চৰকাৰী চাকৰিয়ালৰ যি জীৱনৰ সেই সময়ছোৱা সাৰথি হৈছে একমাত্ৰ পেঞ্চন। এই পেঞ্চনতে নিহিত হৈ থাকে জীৱনৰ সমস্ত দুখ বেদনা, আৰু পেঞ্চন অবিহনে হয়তো তেওঁলোকৰ পৰিয়ালৰ সংসাৰ নচলে। আৰু সেই পেঞ্চনক লৈ আজি আমি দেখিছোঁ বহুদিন ধৰি নলবাৰী যি অসমৰ নলবাৰী জিলাৰ ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান, নলবাৰী যি সৰিয়হতলীত অৱস্থিত, এই যি কাৰ্যালয়টো, এই কাৰ্যালয়ত চাকৰি কৰি অৱসৰ লৈছে, আৰু সেইগৰাকী ব্যক্তিয়ে এতিয়া পেঞ্চনৰ নামত বাটকুৰি বাই থাকিব লগা হৈছে। একমাত্ৰ ইয়াৰে যিগৰাকী অধীক্ষক কৃষ্ণকান্ত বনিয়া, তেওঁৰ যি গাফিলতিত আজি এইদৰে এই কাৰ্যালয়টোত বাটকাৰি বাই আছে। মোৰ লগত এজন আছে, তেখেতসকলৰ যি এই উদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানত চাকৰি কৰিছিল, আৰু আজি আমি লগ পাইছিলোঁ এই কাৰ্যালয়ত। আচলতে পেঞ্চন বিচাৰি আহি তেওঁ ভাগৰুৱা হৈ পৰিছে। কি ক'ব আপুনি এই ক্ষেত্ৰত? হয়, মই উদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানত ষ্টৰী কিপাৰ হিচাপে 37 বছৰ মই কাম কৰিলোঁ। তাৰপিছত অক্টোবৰ মাহৰ 31 তাৰিখে মই অৱসৰ গ্ৰহণ কৰিলোঁ। কিন্তু দুৰ্ভাগ্য, তাৰ দুদিন আগত মোৰ এক্সিডেণ্ট হ'ল। এক্সিডেণ্ট হৈ মই 3 মাহ ITR কোনো ধৰণৰ চাৰ্জ হেণ্ডঅভাৰ কৰিব পৰা নাই। তাৰপিছত মই চাৰ্জ হেণ্ডঅভাৰ কৰিলোঁ। কৰাৰ পিছত তেখেতক ক'লোঁ যি মোৰ চাৰ্ভিচ বুক আৰু মোৰ পেঞ্চনৰ যিখিনি বস্তু আছে সেইখিনি পঠোৱাওক। তেখেতে ক'লে যি আপোনাৰ ওপৰত অভিযোগ আছে। মই ক'লোঁ কি অভিযোগ আছে, সেইটো মোক লেটাৰ দিয়ক, মই তাৰ প্ৰত্যুত্তৰ দিম। তেখেতে এখন 16ৰ ছুপাৰিনটেণ্ডেণ্ট আছিল দীপু দত্ত। তেখেতে লিখা চিঠি এখনৰ উত্তৰ মই দিছিলোঁ। সেইখনক লৈ তেখেতে এখন মোক আণ্ডাৰটেকিং দিব দিলে। প্ৰথমতে মই আণ্ডাৰটেকিংখন দিলোঁ, অসমীয়াত লিখিলোঁ। তেখেতে কৈছে অসমীয়াত নহ'ব, আমি যি লিখোঁ তাতে কৰক। মই চাইন কৰি দিলোঁ। তাৰপিছত মোৰ চাৰ্ভিচ বুক পঠালে নে নাই মই এতিয়ালৈকে গম পোৱা নাই। আৰু এই বিষয়ে তেখেতক মই কৈছিলোঁ। আৰু মোৰ বিল এখন হৈছিল, সেই বিলখনত 7,777 টকা। অহাৰ পিছত ক'লে যি ডিৰেক্টৰ অফিচৰ পৰা আপোনাৰ এইটো হেৰি আছে, বন্ধ হৈ আছে। মই তেতিয়া ক'লোঁ যি ডিৰেক্টৰ অফিচে কি আছে মোক দিয়ক, মই ধৰিম। তাৰপিছত তেখেতে বোলে নহ'ব, মোক তেনেকৈ ক'লে। গতিকে মই কি কৰিম এতিয়া? মোৰ মিছেছ বেমাৰী, মই বেমাৰী, মোৰ ভৰিৰ ট্ৰিটমেণ্ট কৰিব নোৱাৰোঁ টকাৰ কাৰণে। তেখেতক অনুৰোধ কৰিছোঁ যি তেখেতে মোৰ বিলখিনি সোনকালে দিয়ক। অক্টোবৰৰ 24। এতিয়ালৈকে 9 মাহ হ'ল। চৰকাৰী কিবা নিয়ম থাকে নেকি যে অৱসৰ হোৱাৰ ইমান মাহৰ ভিতৰত পেঞ্চন পাব লাগে? সিদিনাই পাব লাগে, কিন্তু তেখেতে নিদিলে, আণ্ডাৰটেকিংখন নিদিলে। মোৰ নিদিয়াৰ কাৰণে তেখেতে ক'লে যে আপোনাৰ অভিযোগ আছে, সেইকাৰণে আপোনাক দিব নোৱাৰোঁ, এখন লিখি দিয়ক। কিন্তু সেইখন মই দি দিলোঁ, মই MCকো জনাইছোঁ। কিন্তু তেখেতে ইয়াৰ পৰা যে চাৰ্টিফিকেট পইচা নোহোৱাকৈ নিছে, তেখেতক মই সুধিছিলোঁ যে তেখেতে কিমানজন ল'ৰাই পইচা নিদিয়াকৈ চাৰ্টিফিকেট দিলে, সেইটো হিচাপ দিয়কচোন। তেখেতে কৈছে মই পোৱা নাই। কিন্তু মই জানো 11-12জনৰ তেনেকৈ নিছে। সঠিক উত্তৰটো মই দিব নোৱাৰোঁ, যিহেতু মই সেই লাইনত নহয়। গতিকে তাৰ পৰা নিছে। সেইটো উত্তৰতো তাৰমানে এই টকাটোৰ লগত লিংক আছে। মোক টকা তুলিব দিছে, মই তুলিছোঁ, বেংকত জমা দিছোঁ, তেখেতক ষ্টেটমেণ্ট দিছোঁ। তাৰপিছতো মোৰ ওপৰত পুৰণা ছুপাৰিনটেণ্ডেণ্টে হেৰি কৰিছে। তেখেতে সিদিনা মোক ডাইৰেক্ট কৈছে আমি অসমীয়াত লিখিব নোৱাৰে, ইংলিছত লিখি দিয়ক। মই বোলো ইংলিছ মই নাজানো, মই বুজি নাপাওঁ। তেখেতে কৈছে নহয় লিখি দিব। মই তেনেকৈ চাইন কৰি দিছোঁ। তেখেতে মানি নল'লে। তেখেতৰ অৰিজিন জন্ম মৰিগাঁৱত নেকি? সেইটোতো মই ক'ব নোৱাৰিম কি কাৰণ। মই মুখ্যমন্ত্ৰীক আবেদন জনাম যাতে মোৰ এইটোৰ ওপৰত মানে তেখেতে বিহিত ব্যৱস্থা লয়। যিহেতু দক্ষ মিনিষ্টাৰ, তেখেতে আগতে এখন ন'টিচ দিছে যি ৰিটায়াৰ্ড মানুহক 3 মাহৰ ভিতৰত কমপ্লিট ক্লিয়াৰ কৰক, আৰু যদি কিবা থাকেই সেইটোৰ বাবে দায়ী কিন্তু আপুনি হ'ব। 2 বছৰ আগত ক্লিয়াৰ কৰিব দিছে। ৰিটায়াৰ্ড পাৰ্চনৰ যদি কিবা টকা পইচাৰ লেনদেন আছে, মুখ্যমন্ত্ৰীয়ে কৈছে যে 2 বছৰ আগত ক্লিয়াৰ কৰক। সেই সম্পৰ্কে মোক কোনো ধৰণৰ লেটাৰ দিয়া নাই। হয়, নিশ্চিতভাৱে ক'ব লাগিব যে এই কাৰ্যালয়টোৰ যিগৰাকী অধীক্ষক আছে, আচলতে মুখ্যমন্ত্ৰীৰ যি নীতি নিৰ্দেশনা তাক কেৰেপ কৰা দেখা পোৱা নাই। কাৰণ তেওঁৰ দিছপুৰত হয়তো বিভিন্ন তেওঁলোকৰ হয়তো যোগাযোগ আছে। তেখেতে বিভিন্ন মানুহক কৈছে যে দিছপুৰত মোৰ মানুহ আছে, যাৰ ফলত আজি তেখেতে মুখ্যমন্ত্ৰীৰ যি নীতি নিৰ্দেশনা তাক কেৰেপ কৰা নাই। আৰু আচলতে অসমীয়া ভাষাক যেতিয়া ধ্ৰুপদী ভাষালৈকে স্বীকৃতি দিয়া হৈছিল, সেই সময়তে এইগৰাকী অধীক্ষকে অসমীয়া ভাষাত আবেদন কৰিলে মানি নলয়। এইগৰাকী হৈছে কৃষ্ণকান্ত বনিয়া। যে উদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানটো মই দেখিবলৈ অনুৰোধ জনাইছোঁ যে এই যিটো প্ৰতিষ্ঠান, এই প্ৰতিষ্ঠানত বিভিন্ন কেলেংকাৰী অনিয়ম সংঘটিত হৈ আহিছে। আৰু ইয়াতে যি ছাত্ৰ ছাত্ৰী আছে, বিভিন্ন সময়ত আমি দেখিবলৈ পাইছোঁ তেখেত
তেখেতক আচলতে 4খনকৈ ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ দায়িত্ব দিয়া হৈছিল, ৰঙিয়া, মৰিগাঁও, বকো আৰু নলবাৰী। আৰু তাৰ সুবাদতেই তেওঁ এই কাৰ্যালয়টোত বাট কৰি পাব লগা হৈছে পেঞ্চনৰ কাৰণে। বিভিন্ন মানুহে ছাত্ৰ ছাত্ৰীয়ে কেতিয়াবা তেখেতক ঢুকি নাপায়। এইগৰাকী বিষয়াই অসমত থাকি তেখেতে অসমীয়া ভাষাক তেওঁ বুজি নাপায়, অসমীয়াত আবেদন জনালে তেওঁ গ্ৰাহ্য নকৰে। এইদৰে চলিছে নলবাৰী জিলাৰ ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান। আৰু আচলতে এইগৰাকী বিষয়াক কিদৰে নাকি লগাব পাৰিব মুখ্যমন্ত্ৰীয়ে তালৈকে বাট চাইছে। যি পেঞ্চনাৰ আজি বহুদিন ধৰি বাট কৰি পাইছে, তেখেতে আবেদন জনাইছে, তেখেতে মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছে, যিগৰাকী দক্ষ মুখ্যমন্ত্ৰী য'ত নেকি 2 মাহৰ ভিতৰত পেঞ্চন দিবলৈ আদেশ দিছিল, তাৰপিছতো আজি এই প্ৰতিষ্ঠানত আহি হাবাথুৰি খাব লগা হৈছে একমাত্ৰ পেঞ্চনাৰসকলে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।